এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ্ট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম। আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব, মই তৎকালীনভাৱে ব্যৱস্থা ল'ম। মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব। অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্সত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম।